যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক বিলাচীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে, তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে, যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে, সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। কাৰণটোতো কেতিয়াবা এনেকুৱা কি হয়, কমিউনেল হাৰমনিটো ডিষ্টাৰ্ব কৰিব খোজে কিছুমান মানুহে, মানে এনেকুৱা ধৰণৰ কথা কৈ। ধুবুৰী জিলাত যিটো বহুত পুৰণা যিটো ঐক্য আৰু সংহতি আছে, তাত কিছুমান মানুহ এনেকুৱা ধৰণৰ মানুহে এইবিলাক কথা কৰি পেলাই সেইটোত মানে এটা ফাট আনিব খোজে, যিটো আমি কৰিব দিব নোৱাৰোঁ। ছেকেণ্ড কথা হ'ল, যিটো আপুনি কুৰবানীৰ কথা সুধিলে, যোৱা 21 তাৰিখে আমাৰ মিটিং হ'ল। গোটেই ধুবুৰীৰ যিমান আপোনাৰ মছজিদ কমিটি আছিলে বা কবৰস্থান কমিটি, মাৰ্কাজ কমিটি আহিছিলে, আমি তেওঁলোকক আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্টৰ যিখিনি ভিতৰত আছে সেইখিনি খুব ভালকৈ এক্সপ্লেইন কৰিছোঁ আৰু তেওঁলোকে খুব ভালকৈ সঁহাৰি জনাইছে। আই থিংক 2-3জনটো ধৰাই হৈছে, আজিও এটা নাম পাইছোঁ। এইবোৰ মানে কি হয়, ফেচবুকত এইবোৰ মানুহবিলাক কৰি থাকে। চ' যেনেকৈ আমি খবৰ পাই আহিছোঁ, ঠিক তেনেকৈ একশ্যনবিলাক লোৱা হৈছে।